motion in a straight line. Yes. Here we can do here motion and agar तुम्हारे basic की कैसे था one dimension single dimensional ठीक है বা কিবা two dimensional maximum two dimensional here we can put 3D করব but ইয়ার আমি এইটো চ্যাপ্টার ইয়াৰ আরটা motion আছে এইটো motion in a plane হয় এইটো অকল motion in a straight line ঠিক আছে motion in a straight line মানে straight line এর motion কে কেনেকৈ হ'ব আটাই properties কে আমি study কৰিব ইয়াৰ সামগ্ৰী এনে motion মানে কি হয় মানে motion না বেসিক কথা মানে motion movement মানে তোমাৰ এটা টাইম ফ্ৰেমত তোমাৰ বডিটো এটা পজিশনৰ পৰা ইটো পজিশন আহিছে ঠিক আছে মই ধৰা এ আছিলো আফটাৰ 10 সেকেন্ড আই এম ইন পজিশন বি দ্যাট মিন্স মোৰ এটা কি হ'ল মোশন হয় না যদি মই 10 সেকেন্ডৰ পিছত এ আছিলো আকৌ এতে আছো তেন্তে মোৰ মোশন মানে কাইন্ড অফ আফটাৰ 10 সেকেন্ড বুজি পালা আৰু এটা সিচুৱেচন হ'ব পাৰে যদি সাৰ্কুলাৰ মোশন এটা তুমি আফটাৰ 10 সেকেন্ড আকৌ এই সেম জায়গাতে কৰি একো পাৰা এটা হ'ব পাৰে বাট মই কৈছো যে পজিশন মানে যেটা বডিতে মুভ কৰিছে এটা পইণ্ট অফ এইটো মুভমেন্ট এটা টাইম ফ্ৰেম এটা গিভেন টাইম ফ্ৰেম বডিতে এটা পইণ্ট অফ এইটো পইণ্টে মুভ কৰিছে এটো আমি কি বুলি কম মোশন বুলি কম ওকে উই কনসিডার দিস মোশন এতিয়া মোশনৰ দুটা বস্তু তোমাক এটা বস্তু ডিফাৰেন্স বুজি পালে স্পিড আৰু ভেলোসিটি তাহলে কি what is speed and what is velocity स्केलर क्वांटिटी और वेक्टर क्वांटिटी जाना स्केलर क्वांटिटी को वेक्टर को वेलोसिटी को वेक्टर वेक्टर को ठीक है स्पीड में स्केलर स्केलर में जा रहा मैग्नीट्यूड है नो डायरेक्शन মানে তো ইনসিডেন্ট হইছে এখন গাড়ি 5 km/h স্পিডত এই ডিরেকশন দিছে ইন দিস ডিরেকশন ফর এক্সাম্পল নর্থ ইস্ট ওয়েস্ট সাউথ এই ডিরেকশন দিছে আর এখন গাড়ি ওয়েস্টে গৈ আছে 5 km/h speed. Is their speed same? Same. Is their velocity same? No. Velocity is different because one is moving towards east and the other one is moving towards west. No doubt next velocity মানে vector যোনটো quantity হ'ব তাৰ দুটা বস্তু থাকিব লাগিব তাক ডিফাইন কৰিব কাৰণে আমাক ম্যাগনিটিউড লাগিব আৰু লগতে ডাইৰেকশন লাগিব if we have both then only we will be able to define vector quantities okay is it clear we will be requiring the magnitude as well as direction এটা কথাটা বলতে ইয়ার magnitude 5 no problem first situation clear but directions are different one is moving towards east and the other one is moving towards west the directions are different right so this is not মানে এটা কন্ট্রাডিক্ট করছে right so হেতু কারণে কি হয় they don't have same velocity since velocity is one quantity vector quantity and speed is a scalar quantity speed is a scalar velocity is a vector বুঝলে এটা এই ভেক্টর হওয়ার কারণে ইয়াক আমি magnitude দিয়ে ডিফাইন করতে পারি magnitude they have same but directions are different that is why they both have card A and card B velocity to different but speed to same speed মানে কি what is speed is equal to 5 km/h it is mean what does it mean listen carefully also a body a speed of 5 km/h फिर मैं की तापर मैं की कंक्लूजन हुआ so that person can cover 5 km in 1 hour এক ঘন্টা তার ক্যাপাবল আছে যে ই 5 কিলোমিটার কভার কৰিব পাৰে দ্যাট ইজ স্পিড বুঝিবা স্পিড মানে হয় ডিসটেন্স কভার্ড ইন আ গিভেন টাইম পিরিয়ড বুঝিবা যদি মই কম স্পিড 2 km/h দেন এটা কি মিন কৰিছে যে এক ঘন্টা অবজেক্ট বি টোৱে 2 কিলোমিটার কভার কৰিব পাৰে কিন্তু অবজেক্ট এ কি কৰিব পাৰে এক ঘন্টা 5 কিলোমিটার ডিসটেন্স কভার কৰিব পাৰে তো স্পিড কাৰ বেছি এ বেছি বিকজ কি টাইম ফ্রেম তো ধরো একে 1 ঘন্টা বাট ই 1 ঘন্টা 2 কিলোমিটার কভার করেছে আর ই 1 ঘন্টা 5 কিলোমিটার কভার করেছে দ্যাট ইজ ওয়াই হিজ স্পিড ইজ মোর
speed is nothing but it is the distance covered in a given time frame or time period. Whole speed মানে বুঝতে হবে। এর velocity মানে হল it is a complex version of speed. মানে যেতিয়া আমি এখন বস্তু direction to define কৰিব লাগে magnitude to magnitude আছে তাক আমি direction to define কৰিম এটা আমি speed of velocity বুলি কওঁ because when you are doing মানে এখন তুমি যেতিয়া এটা numerical কৰিবা বা তুমি এটা physical কিবা concept build কৰি আছা তুমি এটা চাবালে বেলেগ বেলেগ direction থাকিব পাৰে কি আমি সব same direction আছে যেতিয়া আমি কোচিং পৰা ওলাম কোনোবা এপিনে যাব কোনোবা এপিনে যাব কোনোবা নন্দনপুৰলৈ যাব কোনোবা জেৰ'ৰ এপিনে ব্ৰিজৰ পিনে যাব কোনোবা এপিনে গুচি যাব হয় না কোনোবা এই ৰাস্তাত যাব everyone has different directions তো এটা কথাটো হ'ল যে আমি সবতে যদি বেলেগ বেলেগ কি ষ্টাডি কৰিব যাওঁ ইন্ডিভিজুৱেলি ষ্টাডি কৰোঁ তেতিয়া আমাক ডিৰেকশ্যনটো ইফেক্ট কৰিব ডিৰেকশ্যনটো লাগিব সেইটো কাৰণে কি কৰিলে সাইন্টিষ্টবোৰে এইটো কাৰণ বনাই দিলে যে স্পীডক যেতিয়া তুমি এট দ্য হেল্প অফ ডিৰেকশ্যন ডিফাইন কৰে আমি তাক কি বুলি ক'ম ভেলোচিটি so to define velocity we will be requiring magnitude as well as direction is it clear এটাকে পড়ব বা একদিন বড় বেসিক বস্তু আছে ক্লাস 10 মানে কি আমি এখানে মেন বস্তু এটা এর বাদ তোমাকে এটা বস্তু মনে রাখা ফিজিক্সত এটা তোমার মেইন টপিক হবে ডিফারেন্সিয়েশন ইয়াৰ মই কিছুমান নিউমেৰিকেলছ ইকুৱেশ্যন স্কিপ কৰিম বিকজ এটা ডিফাৰেন্সিয়েশন ক্লাছটো হ'ব আৰু ইন্টিগ্ৰেশ্যন two most important things like differentiation and integration এই দুটা লাগি গৈ যেটাই তোমাকে কিছু নিউমেৰিকেলছ কৰিব আমি পসিবল এটা ক্লাছ ম্যাথছৰ যেনে ক্লাছ হ'ব ডিফাৰেন্সিয়েশন আৰু ইন্টিগ্ৰেশ্যন বাট সেইটো লেভেলৰ কমপ্লেক্স নহয় দেই ভাবে যদি ম্যাথছৰ লেভেলৰ নিউমেৰিকেলছ কৰিবা তাতে বহুত ইজি থাকে বুজি পাইছা কিন্তু বাট ষ্টিল টান হ'ব নহয় क्या भाई क्या और तुम्हें मैथ्स तो नहीं कर मेरे साथ हां सारे हो गए एक मैं बायोलॉजी स्कूल खबर है तो डिफरेंशिएशन इंटीग्रेशन के सवाल है इंपॉर्टेंट है instantaneous velocity and speed ঠিক আছে এটা instantaneous velocity and instantaneous speed তুমি সব এখন গাড়ী যেতিয়া গৈ আছে এখন ধৰা তুমি ট্ৰেভেল কৰি আছা ইউ ট্ৰেভেলিং ইন আ কাৰ একদম সেই এট দ্যাট মোমেন্ট যোনটো মোমেন্টাম পারফেক্ট মোমেন্ট মানে তুমি ডিসটেন্স কভার আপ কৰি আছা মই এই পয়েন্ট তোমাৰ velocity বা স্পিড এটা হয় ইনস্ট্যান্টানিয়াস ভেলোসিটি বা স্পিড মানে মোমেন্ট স্পিড ফর মোমেন্টাম কি ভেলোসিটি আছে মোমেন্টাম স্পিড আছে বুঝলা এটা এই বস্তুটো মানে এই বস্তুটা হয় তুমি ইনস্ট্যান্টানিয়াস ভেলোসিটি বা স্পিড আছে এটা তোমার বুদ্ধি যদি ভেলোসিটি লাগে বা বুদ্ধি স্পিড লাগে তাহলে কি করবে ইন্টিগ্রেশন করবে বুঝলা এবার আমরা প্রশ্ন বলেছি দুটা বস্তু আছে ডিফারেন্সিয়েশন আর ইন্টিগ্রেশন মানে সাম আপ করে যাবে ঠিক আছে এটা তোমার বড় ভ্যালু লাগিছে কিন্তু ডাঙৰ ভ্যালু লাগে এটা সাম আপ করে দেবে এটো হয় ইন্টিগ্রেশন তুমি গম পাব লাগিব দেই ফিজিক্সত কেতিয়া ডিফাৰেন্সিয়েশন কৰিবা কেতিয়া ইন্টিগ্ৰেশন কৰিবা যেতিয়া তোমাক সৰু ভ্যালু দিছে আৰু তোমাক এটা হোল ভ্যালু লাগে ইয়াৰ তুমি কি কৰিবা ইন্টিগ্রেশন বিকজ ইউ হ্যাভ টু সাম আপ আৰু যে ডিফাৰেন্সিয়েশন মানে ইউ আৰ টেকিং আ বিগ ভ্যালু দ্যাট ইউ নিড সাম ইনস্ট্যান্টানিয়াস অর মোমেন্টাম স্টেপ at a point value লাগে point minus then you have to use differentiation you are differentiating বুঝতে পারছ এটা লিখা আছে what is
Instantaneous velocity is the velocity of an object. Instantaneous velocity is the velocity of an object. Is the velocity of an object at a specific instant in time. At a specific instant in time. Rather than at a specific instant in time, no? Rather than over a period of time. Rather than over a period of time. ठीक है ना? Thank you guys. और माथा भी पड़ रहा है कानों में डिफरेंशिएशन पढ़ाने में I'm getting this instantaneous velocity, right? V is the velocity instantaneous. आणि तू ब्रेस आपण कॉन्फिगर होणार डेल्टा एक्स माने स्मॉल डिस्टेंस डेल्टा टी माने स्मॉल टाइम स्मॉल माने तुम्ही डाउन એટલે 1 સેકન્ડ એટલે પાપડી જતી બરાબર we are talking about a small distance and we are covering a small distance in a small time interval where delta t tends to 0 মানে ইমানে কম টাইম পিরিয়ড যে 0 বলি হবে লবনি লিমিটেশন তো বুঝি পাইছা Are you getting it? Point of view delta t tends to 0. It will keep delta t tends to 0 when delta x is covering a distance of delta t and in delta t. Delta t मैंने का time period है, अरे instant time है. ये instant time है, इधर स्वाल हमारे दोस्तों अपनी 5 kilometer in 1 hour. It's a 1 minute is a period of time है, वरना बहुत basic. इधर you don't have to deal with those times. इधर मैंने क्या एकदम instant का काम कर रहे हो, instant. ये moment तो की बस. ये मोमेंटम की वजह से जाने को कारण तुम्हारा टाइम पीरियड মানে 0 हो जाएगा ऑलमोस्ट 0 বুঝতে পারলা 1 সেকেন্ড হবে মানে অলমোস্ট 0 ये डेल्टा t टेंड्स टू 0 वजह से ना ऑलमोस्ट 0 the value of delta t will almost be equivalent to 0 और delta x মানে হয় স্মল ডিসটেন্স এটা স্মল ডিসটেন্স এটা যেহেতু মোমেন্ট হয় না মোমেন্টটা কভার আপ করবে না ডিসটেন্স বুঝতে পারলা এটা মোমেন্টের ডিসটেন্সটা কভার করব তাহলে আমি কি বলবো delta x আর এই delta x হতে পারে dx by dt dx by dt এটা হইছে এটা তোমাকে সব এটা ইয়াত তোমাকে কেনকা দিব এটা তোমার কোশ্চেন চাবা দেই এবারে সিম্পল ইন্টিগ্রেশন the possibility position of an along axis is given by x is equal to a plus bc and x is equal to a plus b t square এগুলা পজিশন হয় অবজেক্ট না যে তোমার কি তার ইনস্ট্যান্টেনিয়াস ভেলোসিটি কি মান হবে এটা টাইম দিব 2 সেকেন্ড 2 সেকেন্ড তার ইনস্ট্যান্টেনিয়াস ভেলোসিটি কি মান আছে আর 4 সেকেন্ড তার ইনস্ট্যান্টেনিয়াস ভেলোসিটি কি মান আছে বুঝলা এটা আজিকালি তুমি এনেকে বাদ দিয়া নাম লাগিব পাই তোমালোকৰ তুমি এই বস্তু বুজিব এই কথা কৈছো ইয়াৰ আমি ডিফাৰেন্সিয়েশন কিয় কৰিছো because we have to find out the what কি কৈছো যেতিয়া আমাক এটা হোল লাগে বাট we should do integration মই কৈছিলো না দুটা বস্তু মানক ডিফাৰেন্সিয়েশন আহিব ডিফাৰেন্সিয়েশন আৰু integration মই integration কিটা লাগিব কৈছো এতিয়া when you have a small thing and you need a big thing sum of integrals from this to that মানে এটা রেঞ্জ এর ভ্যালু করে but এতিয়া তুমি এনেকা হয় এটা you need a moment thing small এটা মোমেন্টাম লাগে এটা ইনস্ট্যান্ট লাগে এটা পয়েন্ট লাগে then what which one you use differentiation এটা লাগে কোৱা instantaneous velocity ওলাব কাৰণে you will do differentiation or integration মই তোমাক কৈছো integration কৰিব কাৰণে integration এটা লবা integration মানে you have to sum up you need something big you need a range এতিয়া you are doing integration
And when we have to deal with differentiation, when we are talking about an instant or when we are talking about a moment, বুজি পাইছা? Are you getting my point? এটা মোমেন্টৰ কথা কৈছো, এটা পইণ্টৰ কথা কৈছো, এটা ইনষ্টেন্টৰ কথা কৈছো। তেতিয়া মোক লাগিব কি ডিফাৰেন্সিয়েশ্যন। তো তেতিয়া মোক কোৱা এই বস্তুটো we are talking about instantaneous velocity, মানে এটা ইনষ্টেন্ট বা এটা মোমেন্টৰ কথা পাতি আছো। মানে ভেলোসিটিটো এটা ইনষ্টেন্ট, এটা ভেলোসিটিটো এটা মোমেন্ট, where delta t tends to 0, মানে টাইম পিৰিয়ডটো একদম 0 এ নাই, মানে একচুয়ালি তো আনসার মানে কি বলে তাৰ ভেলোসিটি তুমি গাড়ী এখন দি গৈ আছা, তুমি ভাবিছা যে এতিয়া মোৰ ভেলোসিটি কিমান, সেইটো মানে ইনষ্টেন্টেনিয়াছ ভেলোসিটি এট দ্যাট মোমেন্ট হোৱাট ইজ ইউৰ ভেলোসিটি। বুজি পাইছা? তেতিয়াহ'লে মোক কোৱাচোন ডিফাৰেন্সিয়েশ্যন ইজ মানে ইন্টিগ্ৰেশ্যন। ডিফাৰেন্সিয়েশ্যন ভেৰি গুড। বুজি পালা? ফাৰ্ষ্ট কনসেপ্ট হ'ল যে মানে এটা কোড ডিফাৰেন্সিয়েশ্যন ইউজ কৰিবা, কোড ইন্টিগ্ৰেশ্যন ইউজ কৰিবা। তাৰপিছত তোমালোকৰ ৰুলছ এণ্ড ৰেগুলেশ্যন আছে, ইন ফাৰ্ষ্ট চাৰ্ট এটা হৈ যাব বুলিয়ে এইবোৰ চাম তোমালোকে আনসাৰ কৰিবা, ইটছ নট বিগ ডিল। খালি বস্তুটো হ'ল যে তুমি ফাইনেল কৰিব পাৰিবা যে ডিফাৰেন্সিয়েশ্যন কৰিব পাৰিবা নে ইন্টিগ্ৰেশ্যন কৰিব পাৰিবা। বুজি পাইছা মই কি কৈছো? এইটো লিখি লওঁ। ডেফিনেশ্যন তোমালোকে কি Ano? Kaya? Patawag ko rin naman yan. Ha? I-check first lang. Ano ba?
ডিফাৰেন্সিয়েশ্যন অলপ কৰাইছে নেকি অলপ কৰা আছে মেথডে তুমি পাইছা মোক কাম কৰি তেতিয়া ওচৰত ক্লিয়াৰ কৰিব integration I don't know what I think 11 Hello class ini adalah different nama behavior खाली कबासन दे डिफरेंशिएशन किलो पढ़ाई खाली मैं पढ़ाई कर मैथ्स का सब खाली बुके नहीं पढ़ा मैं पहले ये वाला मैं न्यूमेरिकल को पढ़ाई करे एक्सेलरेशन को बुझाई सो देख साइड में ताकि की है हमारे खाली मुझे उनके लाइक में एक जरा बोले और मैं सॉल्व डाल रहा है या था ये बेसिक लाइन थिंकिंग है मैं हमें लाइक मैथ्स का भी पढ़ाओ वाला नहीं लाइफ इज मैथ्स मैथ्स इज लाइफ इवन मैं मेडिकल मैथ्स है माने कोई से है ना एक्सेलरेशन মানে মেইন মিনিংটো আমাৰ কি আছে এনে যদি মই ডিফাইন কৰোঁ বেছিক ভাষা চেঞ্জ ইন ভেলোচিটি হয় না ইন আ গিভেন টাইম পিরিয়ড মানে এখন গাড়ী এখন তোমাৰ এটা অবজেক্ট গাড়ী অবজেক্ট इस पीरियड में वैसे थोड़ा ठीक है within 5 seconds 5 सेकंड और पीछे आफ्टर 5 सेकंड ठीक ये गाड़ी छोटा आगे जाकर है ना एक ही गाड़ी ले बेलमी ना है पर आका बैग में सेम गाड़ी आफ्टर 5 सेकंड द स्पीड थोड़ा 20 मीटर पर सेकंड एक्सेलरेशन মানে কিমান এই 5 সেকেন্ডৰ আগত তাৰ ভেলোসিটি আছে 10 মিটাৰ পাৰ সেকেন্ড মানে ইউ ক্যান কভার 10 মিটার ইন 1 সেকেন্ড দেন আফটার the 5 সেকেন্ড the velocity will be 20 meter per second so your acceleration will be 20 minus 10 change in velocity by given time period 20 minus 10 10 meter 5 2 is 2 meter per second speed is the acceleration বুঝলে না মানে 2 meter per second 1 second of change হবে তার হিসেবে acceleration মানে বুঝতে পারছেন velocity to change হয়েছে এটা টাইম পিরিয়ড বা velocity to change হয়েছে মানে ইমান velocity আছে maximum velocity করব তার given time period that is acceleration but ইয়াত তোমার ডিফাইন কেনে করবা তো ইয়াত যদি আমি ভাবো চেঞ্জ ইন velocity মানে ধৰা v2 minus v1 হল এটা তোমার ইয়াত এটা সময় আছে 10:30 এটা টাইম আছে x এটা টাইম আছে x আর এটা টাইম হবে y কারণ টাইমটো আগবাঢ়ি গৈ থাকিব ন মানে x - y কোন তুমি কি দিব পাৰো বস এই পয়েন্টত টাইম আছে x এই পয়েন্টত টাইম আছে y মানে x - y কৰো কিমান পাব লাগে হাৱা
10 to the power 9 also यार a instant যেটা velocity আছে 10 মিটার পার সেকেন্ড then the time is x the time period of কথা কয় সময় আছে x হ্যাঁ তার পিছত মই কৈছো 5 সেকেন্ডৰ পিছত যেটা velocity 20 মিটাৰ পার সেকেন্ড হৈ যায় y টাইম বাজে y বাজে টাইম টু y আছে এতিয়া মই যদি x - y কৰো বাকি লাগে और y - x বাকি লাগে y - x বুলি কম সময় দিব क्या होगा ये इंस्टेंट में 5 सेकंड और का क्वेश्चन आफ्टर 5 सेकंड माने যদি কই যে মোৰ 10 10:30 বাজছে आफ्टर 5 মিনিট বুলি কলে কি কবা 10:35 বুঝি পালা যদি আমি সেকেন্ডৰ জায়গা যদি আমি আজি মিনিটৰ কথা ভাবি ললো 1 মিনিট তেতিয়া মানে ইয়াত যদি 10:30 বাজছে তাহলে ইয়াত 10:35 বাজিব লাগিব হয় না তো আমি ইয়াত এটো যদি আমি t2 বুলি ধৰো এটো t1 ধৰো তেতিয়া আমি এই ভ্যালুটো লাভ কাৰণে t2 - t1 কৰি দিও আৰু এপিনে দিয়া velocity v2 তো মই ইয়াত এনেকৈ লিখিব পাৰো v2 minus right না তো এটা আমি v2 minus v1 মানে delta v আর t2 minus v1 মানে delta acceleration is delta v by delta t এই triangle को pronounce करें delta v মানে change in velocity delta মানে কি হইছে চেঞ্জ এটা ভ্যালু পৰা এই ভ্যালু তুমি ডিডাক্ট কৰি দিছা মাইনাস কৰি দিছা বুঝিবা delta v by delta t लिखा define instantaneous acceleration ये तो बुझी पाबा ना एतुरा नहीं लिखा কিন্তু আবার এটা আমরা নেগেটিভ বুঝি পাইছা না delta v by delta t what is acceleration যদি কয় acceleration can be defined as change in velocity in a given time period বুঝি পাইছা is it clear are you sure okay then write what is instantaneous acceleration instantaneous acceleration it is the acceleration of an object it is the acceleration of an object at a specific moment in time it is the acceleration of an object it is the acceleration of an object at a specific moment in time. It is the acceleration of an object it is the acceleration of an object at a specific moment in time. Well, it is calculated by finding the rate of change of velocity. It is calculated by finding the rate of change of velocity it is calculated by finding the rate of change of velocity with respect to time with respect to time at that particular instant at that particular instant full stop
What is the normal acceleration defined by the equation v2 minus v1 divided by t2 minus t1 and delta v by delta t. Right? Here the instantaneous acceleration to be defined for there can be defined for limit. But at instant of acceleration when time period will s to 0 delta v by delta t or dv by it will be like instantaneous acceleration. It will be a delta t is a small change in velocity, a very small change in velocity. Here delta t tends to 0, almost. 0 is what you extend मैंने time period to be combined है. बुझला? मैं ना सोचते a time period. এটা টাইম পিরিয়ড হলো না মানে ইনস্ট্যান্ট প্রোগ্রামিং কি হবে এটা এই ভ্যালু কি হয় মানে টাইম পিরিয়ড না ডেল্টা টি কথা কইছে মানে t2 - t1 ধরা 10 টা 10 টা 10 টা দিছে এটা 10 টা করতে পারছে এটা 5 মিনিটের টাইম পিরিয়ড আছে এটা যদি মানে ইনস্ট্যান্ট কথা কম আই হ্যাভ টু ডিক্রিজ দিস পুরো করে দেব মানে এটা ইনস্ট্যান্ট ওয়ার্ক আছে তো তেতিয়া হলে এই ডেল্টা টি ভ্যালু যদি ইমান হয় এটা এই ইনস্ট্যান্ট ডেল্টা টি ভ্যালু কি না অলমোস্ট 0 হবে বুঝি পেছেন এটা ডেল্টা টি মানে small change in time period when time period tends to be almost 0. Velocity almost it will dx as change in motion, change in position, change in velocity. Por siapa yang Iyalah. Iyalah. Velocity time itu velocity time. Here we have graphs. Question is calculate the area covered by the curve. Then a straight line कैसे करना है? But the area पूरा cover up करें. ऐसे area to value पा. ये भी ना velocity थी. ये भी ना. ये time भी है. जब क्वेश्चन ये v आरो t जितने में एरिया को नाम में फिक्स है हम ऐसा नहीं होगा क्वेश्चन दिस इज द वेलोसिटी टाइम ग्राफ दिस इज द वेलोसिटी माने एक बार इंस्टेंट वेलोसिटी होगा एक दिन होगा वेलोसिटी वैल्यू माइनस टाइम को मतलब नहीं दिया है वो 1 सेकंड 2 सेकंड 3 सेकंड तो एक बार वेलो पड़ेगा टाइम के इतनी बड़ी
এরিয়া টাইম কিমান টাইম পেৰিয়ড বুজিলা তো যেতিয়া মই এই এৰিয়াটো ক্যালকুলেট কৰোঁ মই লাগে মানে এই ৰেক্টেংগুলাৰটো এৰিয়া বনাওঁ তেতিয়া মই কি বিচাৰিম Speed ना speed अगर मिले तो आपको पूरा प्राइस आएगा speed और velocity में ये सेम नहीं होगा मतलब speed लाइन का आपको कौन सा बताऊंगा speed है ये वापस very good distance because s is equal to distance by time that means speed into time that equal is distance that will be speed or time equal is this is your speed and this is your time you are multiplying s into t so their area covered will be that area covered by this graph will give that what distance will give the distance the value of distance so velocity কথা বলে will give the value of distance right বুঝলা speed মানে যে পাইছো distance by time কইছো আর এটা velocity কথা কইছো এটা displacement by time কইছো বুঝি পাইছা is it clear কিবা আছে গ্রাফ so a2 হয় speed a2 হয় time স্পিডৰ ফৰ্মুলা কি আছে ডিসটেন্স বাই টাইম নহয় নেকি তো যেতিয়া তুমি স্পিড ইনটু টাইম কৰিছা তুমি ইয়াত কি ভ্যালু পাইছা ডিসটেন্সৰ ভ্যালু পাইছা তো ইয়াত এই গ্ৰাফৰ এই সাইডটো কি ৰিপ্ৰেজেন্ট কৰিছে তাৰ স্পিডটো ৰিপ্ৰেজেন্ট কৰিছে গ্ৰাফৰ এই সাইডটো কি ৰিপ্ৰেজেন্ট কৰিছে টাইমটো ৰিপ্ৰেজেন্ট কৰিছে তো এই বক্সটোৰ এই ফিগাৰটো যদি ABCD মানে এৰিয়া ওলাব তুমি কি কৰিবা লাইন ইনটু ব্ৰেড কৰিবা নেকি s ইনটু t কৰিবা তো here also you are multiplying s into t that means you are getting what distance from this conclusion we can say that when we multiply this side with this side that means speed and time I will get the distance covered by the body when it moves from A to B is it clear paisa bujhe अपन एक कॉन्सेप्ट लागे तो अपन क्या है ये क्लास फाइनल पैसा लगता है मोशन सेपरेट কিবা ডাউট আছে এবাৰ চেক কৰি লোৱা এনি ডাউট এবাৰ চেক কৰা জলদি मुझे डाउट আছে কত কত দিও come on डाउट नाही ना श्योर ग्राफ तो बुझी पाहिजे असं कसे बुझी पाहिजे नाही बुझी पाहिजे नाही श्योर